হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মোৰ লগত আছে ইয়াৰ কল্পনা চাংগৱতী। নমস্কাৰ। ইয়াৰ জোনমণি গগৈ। আজি আমাৰ এটা কেম্প আছিলে। কেম্পৰ অন্তত আমি এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। ৰেডি হোৱাৰ প্ৰাক মুহূৰ্ততে আমি ভাবিলোঁ যে এটা প্ৰশ্ন আমি গোটেইকেইগৰাকীৰ মাজতে আলোচনা কৰোঁ আৰু প্ৰশ্নটো আপোনালোকৰ মাজলৈ ঠেলি দিওঁ। প্ৰশ্নটো হৈছে, এজোপা গছ আছে, সেই গছজোপা কি হয়, পাহাৰতো হয়, নদীৰ কাষতো হ'ব পাৰে, বালিটো হয়, মানে এনেকুৱা খালে চালে য'তে ত'তে হয়, যি কি জেগাতে হয়। আৰু সেই গছজোপাত কি হ'ব, কি নহয়, সেই গছজোপা সংৰক্ষণৰ কাৰণে জেৰুৱাও দিব নালাগে, জেৰুৱা জপনা একো দিব নালাগে, গৰুৱেও নাখায়, জীৱ জন্তুৱেও নাখায়, আৰু কি হয়, কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। সেইজোপা কি গছ বাৰু, কওকচোন আপোনালোকে পাৰিবনে? কিন্তু মানুহে সেইজোপা গছৰ পাত খাই কিন্তু খুব ভাল পায়, আৰু সেইটো খালে আকৌ মানুহৰ ছাগলী মানে কোনেও নাখায়, গৰু ছাগলী কোনেও নাখায়, য'তে ত'তে হয়, নিজে নিজে হৈ যায়, কিন্তু মানে হেৰি গৰু ছাগলীয়ে নাখায়, কিন্তু মানুহে খায়, গছজোপা অপকাৰী গছজোপা অপকাৰী হ'ব পাৰে, অপকাৰী হ'ব পাৰে, কিন্তু কীটনাশক হিচাপেতো ব্যৱহাৰ হয়। অপকাৰী যদি হয় মানুহে খায়, মানুহে উপকাৰীটো চব বস্তুৱে খায়, আপোনালোকে জানেই ন। এতিয়া চিগাৰেটৰ পেকেটৰ ওপৰত লিখা থাকে যে সেইটো খালে স্বাস্থ্যৰ পক্ষে ক্ষতি কৰে, সেইটো বস্তুটো মানুহে খায়, সেৱন কৰিছে, শিখৰ তিৰংগা খাইছে মানুহে, গতিকে এইটো এতিয়া কীটনাশক হিচাপে ব্যৱহাৰ হয়। কি বাৰু কওক? মানে এইটো বস্তু যিহেতু মানে গৰু ছাগলীও নাখায়, এইটো বেয়া বুলি জানে, হয় নাই? কিন্তু মানুহেতো খাইছে, এইটো বস্তু মানুহে খাইছে, মানুহে খায়, কিন্তু খুব ভাল পায় দেই, কিন্তু এইটো অপকাৰ হ'ব পাৰে মানুহৰ। প্ৰায় 70% মানুহে মানে এই বস্তুটো খায়। কি বাৰু কওকচোন? গছজোপা নামটো এতিয়া চিন্তা কৰিছোঁ, যদি পাৰে উত্তৰ দিয়ক, যদি নোৱাৰে আমি অডিয়েঞ্চলৈ এৰি দিম, চিন্তা কৰি চাওক আৰু পাৰিছে নহয়। যিটো বস্তু মানে গৰু ছাগলী চব পাতেই খায়েই, এইটো পাত নোখোৱা কি বস্তু হ'ব পাৰে বাৰু? উপনি চিকৰা গৰু গাত যদি সাধে না, একদম মৰি যায়, মাৰাত্মক বস্তু, মানুহে কিন্তু খুব ভাল পায় খাই। বৰ ডাঙৰ কথা। পাৰিব উত্তৰ দিব? জানি শুনিটো খাইছে যে আমি, পাৰিবনে বাৰু উত্তৰ দিব? যদি নোৱাৰে কওক, আমি অডিয়েঞ্চলৈ এৰি দিছোঁ। গতিকে একেলগে প্ৰশ্নটোৰ উত্তৰটো দিবলৈ সক্ষম হোৱা নাই আজি, এতিয়া মই আপোনালোকৰ মাজলৈ এৰি দিছোঁ। উত্তৰটো আপোনালোকে দিব। যদি আপোনালোকে শুদ্ধ উত্তৰ দিয়ে আপোনালোকলৈ তেতিয়া বহুত ধন্যবাদ থাকিব। যদি শুদ্ধভাৱে উত্তৰ দিব নোৱাৰে, আমি নেক্সট ভিডিঅ'টোত আপোনালোকক উত্তৰটো দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।